নমস্কাৰ চাই আছে গ্লোবেল এনি 24x7 ষ্টুডিঅত মই কাকু শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ভুৱা জন্মৰ প্ৰমাণপত্ৰ বনাই আৰক্ষীৰ জালত পৰিল এগৰাকী আৰক্ষীৰ জালত পৰা যুৱকগৰাকীৰ নাম ফণিৰাজ নেৱাৰ বুলি জানিব পৰা গৈছে ইপিনে যুৱকগৰাকীয়ে তেওঁৰ কম্পিউটাৰ প্ৰতিষ্ঠানত ভুৱা জন্মৰ প্ৰমাণপত্ৰ বনাই সাধাৰণ ৰাইজক ঠগি আহিছিল শিশুৰ জন্মৰ প্ৰমাণপত্ৰ বনাই দিয়াৰ নামত 2000ৰ পৰা 2500 টকা সংগ্ৰহ কৰি আহিছিল যুৱকগৰাকীয়ে মানে মোৰ লোৱা সাৰ্টিফিকেটটো মানে প্ৰথম বনাওতে সাৰ্টিফিকেট অলপ খেলিমেলি হৈ গৈছিল খেলিমেলি হোৱাৰ পাছত মানে মই ভাবিলোঁ গম পালোঁ যে মই সাৰ্টিফিকেট ভুৱা বুলি তাৰপৰা তাকে বনাব দিছিলোঁ মানে বনাওঁতে সিহঁতে আকৌ কেনেকৈ বনাই এতিয়া সাৰ্টিফিকেটটো মানে ভুৱা হৈ গৈছে সেইটো কাক দিছিলে বনাব আপুনি মইতো দিছিলোঁ হেৰি দুলাৰী হাছে দিছিলোঁ তাৰপাছত দুলাৰী হাছে দিছিলে ইয়াক এইখন ইয়াৰ হয় কিমান লৈছিলে টকা 25 টকা লাগিছিলে 2500 কেনেকৈ গম পালে আপুনি এইটো ভুৱা বুলি কেনেকৈ গম পালে মানে গম পোৱা নাছিলোঁ মই সেইদিনাখন এই ৰোহিত ভুজেল ই মোক ফোন কৰি ক'লে মানে বাৰ্থ চাৰ্টিফিকেট কিবা ভুৱা হৈ আছে আনি মোক দিবিচোন বুলি ক'লে মই আনি দিলোঁ আনি দিয়াৰ পাছত ই ক'ৰবাত লৈ চেক কৰিলে চেক কৰাৰ পাছত মানে তাত গৈ চাইছে মানে চাৰ্টিফিকেটটো ভুৱা বুলি ভুৱা হোৱাৰ পাছত মানে এই কিবা এটা হেৰি কৰি দিলে সিহঁতে আপোনালোকে আৰক্ষীক জনালে আৰক্ষীক মানে জনাইছোঁ কিমান দিন হ'ল দিয়া আপুনি দিয়াটো 2023 দিয়া 23 দিয়া এতিয়া গম পাইছোঁ মানে বহুত দিনৰ পৰা গাড়ীটো কৰি আহি আছিলে বহুত দিনৰ পৰা কৈছে নাই কৰা এইটো মই নাজানো কিন্তু মোৰটো যোনটো দিছিলোঁ সেইটো মোৰটো ভুৱা ওলালে আৰু এই ক্ষেত্ৰত ভুৱা ওলাইছে বহুত মানুহে কৰিছে বহুত মানুহে কৰিছে নেকি এইটোতো নাজানো মই বাৰু আপোনাৰ নামটো মোৰ নাম ৰাজু মগৰ হয় ভালেই হৈছে একচুৱেলিটো হ'ব লাগিছিলে আৰু মোৰ যোনটো মোৰ ল'ৰাৰ বাৰ্থ চাৰ্টিফিকেট মই এইটো টুমুকিত দিছিলোঁ বনাবলৈ টুমুকিৰ তেজপুৰৰ মেডিকেল হেৰি আহিব লাগে নামটো আহিছে গুৱাহাটী সেইটোত অলপ ডাউট আছিলে মোৰ অলপ পিছত লাহে লাহে গম পোৱা গ'ল যে এইটো 2 নম্বৰী হয় বুলি কেনেকৈ গম পালে এইটো আপোনাৰ মোবাইলত গুগলৰ পৰা হেৰি কৰিলে চাৰ্চ কৰিলে মানে অৰিজিনেলটো দেখায় কিন্তু 2 নম্বৰটো নেদেখায় তাৰপিছত আপোনালোকে আৰক্ষীক জনালে আগে পিছেও কৰিছে নেকি আগে পিছে আছে তেনেকুৱা 2023 দিছিলোঁ আমি বনোৱা 23 কিন্তু আমি যে এনেকুৱা হ'ব বনাই নেকি সেইটো নাজানো কিমান দিছিল আপুনি পইচা মই 1700 টকা 1700 টকা তাৰপৰা 2500 টকা আৰু কোনোবা লোক জড়িত আছে নেকি এতিয়ালৈকে গম পোৱা নাই এতিয়া আৰু খোজ কৰাৰ পিছতহে গম পোৱা যাব এজাহাৰ দিছে আপুনি দিয়া আছে কি আহ্বান জনাব এনেকুৱা ধৰণৰ কাৰ্যসূচী কি আহ্বান জনাব এইটো বহুত বেয়া হৈছে এতিয়া এটা হেৰি কি বুলি কয় যিবোৰ সৰু বাচ্চাৰ নিজৰ আমি দুখীয়া ঘৰৰ আমাৰ গাঁৱলীয়া মানুহ আমাক তেনেকুৱা ঠগবাজ কৰিব নালাগিছিলে সেইটো কাৰণে আমি বহুত দুখিত যুৱকজনৰ বিৰুদ্ধে আগতো তেনেকুৱা কেছ আছিলে কিবা আছে ৰেলৱে টিকেটৰ খেলি মেলি আছিলে পিছত ল'ৰাজনো হয় দোকানখিনি চব ভাঙি হেৰি কৰিলে ৰাইজে উচ্ছেদ কৰিলে তাৰপিছত আকৌ তেওঁ এবাৰ ভুৱা চাৰ্টিফিকেট বনাইছে চাৰ্টিফিকেট কিমান লৈছিলে আপোনাৰ তাত 1700 টকা ল'ৰা চাৰ্টিফিকেট আৰু কি এজাহাৰ দিছে দিয়া হৈছে কি আহ্বান উচিত শাস্তি পাব লাগে যাতে আৰু ভৱিষ্যতে যাতে এইবিলাক কৰিব নোৱাৰে নামটো কি আপোনাৰ নামটো কি নামটো সুধিছে আপুনি কিয় নকয় কি নেৱাৰ ৰাজনীতি কি কৰিছিলে আপুনি আগত আপোনাৰ 2 বছৰৰ আগত আপুনি জাল চাৰ্টিফিকেট বনাই নেকি নাই দাদা এইটো ক'ব নোৱাৰোঁ কাৰণ চবৰ আধাৰ কাৰ্ড বাচ্চা এইটো চব ক্লিয়াৰ হৈছে